যুঁজৰ কথা নাহে আমি প্ৰায় 2-3 বছৰ আগতে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে সেইকাৰণে বেলেগকৈ আৰু যুঁজৰ কথা নাহে আজি সৰু ভণ্টি আহিছে আহক নিৰ্বাচননো কি অলপ দেখি যাওক আৰু প্ৰকৃতাৰ্থত ৰাইজৰ মাজত থাকিলেহে যে আস্থা পোৱা যায় ৰাইজৰ মাজত থাকিলেহে মৰম পোৱা যায় এই কথাবোৰ অলপ শিকক ভৱিষ্যতে চাগে ভাল হ'ব আৰু আজি ৰাজ্যসভাৰ আমাৰ 3জন আমাৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক সকলোকে শুভেচ্ছা জনালে আৰু আমি স্বাক্ষৰ কৰিলোঁ আৰু আহিলোঁ থেংক ইউ ধন্যবাদ যুঁজৰ কথা নাহে আমি প্ৰায় 2-3 বছৰ আগতে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে সেইকাৰণে বেলেগকৈ আৰু যুঁজৰ কথা নাহে আজি সৰু ভণ্টি আহিছে আহক নিৰ্বাচননো কি অলপ দেখি যাওক আৰু প্ৰকৃতাৰ্থত ৰাইজৰ মাজত থাকিলেহে যে আস্থা পোৱা যায় ৰাইজৰ মাজত থাকিলেহে মৰম পোৱা যায় এই কথাবোৰ অলপ শিকক ভৱিষ্যতে চাগে ভাল হ'ব আৰু আজি ৰাজ্যসভাৰ আমাৰ 3জন আমাৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক সকলোকে শুভেচ্ছা জনালে আৰু আমি স্বাক্ষৰ কৰিলোঁ আৰু আহিলোঁ থেংক ইউ ধন্যবাদ যুঁজৰ কথা নাহে আমি প্ৰায় 2-3 বছৰ আগতে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে সেইকাৰণে বেলেগকৈ আৰু যুঁজৰ কথা নাহে আজি সৰু ভণ্টি আহিছে আহক নিৰ্বাচননো কি অলপ দেখি যাওক আৰু প্ৰকৃতাৰ্থত ৰাইজৰ মাজত থাকিলেহে যে আস্থা পোৱা যায় ৰাইজৰ মাজত থাকিলেহে মৰম পোৱা যায় এই কথাবোৰ অলপ শিকক ভৱিষ্যতে চাগে ভাল হ'ব আৰু আজি ৰাজ্যসভাৰ আমাৰ 3জন আমাৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক সকলোকে শুভেচ্ছা জনালে আৰু আমি স্বাক্ষৰ কৰিলোঁ আৰু আহিলোঁ থেংক ইউ ধন্যবাদ যুঁজৰ কথা নাহে আমি প্ৰায় 2-3 বছৰ আগতে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে সেইকাৰণে বেলেগকৈ আৰু যুঁজৰ কথা নাহে আজি সৰু ভণ্টি আহিছে আহক নিৰ্বাচননো কি অলপ দেখি যাওক আৰু প্ৰকৃতাৰ্থত ৰাইজৰ মাজত থাকিলেহে যে আস্থা পোৱা যায় ৰাইজৰ মাজত থাকিলেহে মৰম পোৱা যায় এই কথাবোৰ অলপ শিকক ভৱিষ্যতে চাগে ভাল হ'ব আৰু আজি ৰাজ্যসভাৰ আমাৰ 3জন আমাৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক সকলোকে শুভেচ্ছা জনালে আৰু আমি স্বাক্ষৰ কৰিলোঁ আৰু আহিলোঁ থেংক ইউ ধন্যবাদ যুঁজৰ কথা নাহে আমি প্ৰায় 2-3 বছৰ আগতে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে সেইকাৰণে বেলেগকৈ আৰু যুঁজৰ কথা নাহে আজি সৰু ভণ্টি আহিছে আহক নিৰ্বাচননো কি অলপ দেখি যাওক আৰু প্ৰকৃতাৰ্থত ৰাইজৰ মাজত থাকিলেহে যে আস্থা পোৱা যায় ৰাইজৰ মাজত থাকিলেহে মৰম পোৱা যায় এই কথাবোৰ অলপ শিকক ভৱিষ্যতে চাগে ভাল হ'ব আৰু আজি ৰাজ্যসভাৰ আমাৰ 3জন আমাৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক সকলোকে শুভেচ্ছা জনালে আৰু আমি স্বাক্ষৰ কৰিলোঁ আৰু আহিলোঁ থেংক ইউ ধন্যবাদ